নমস্কাৰ মই আজি যোৰহাট ডিস্ট্ৰিক্টত ইতিমধ্যে হৈ যোৱা সাধাৰণ গণিতৰ প্ৰশ্ন কাকতখন লৈছোঁ প্ৰি বোৰ্ড এক্সামিনেশ্যন 2025 সাবজেক্ট জেনাৰেল ম্যাথমেটিক্স ক্লাস 10 আহকচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৰহাট ডিস্ট্ৰিক্টত কেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহিছিলে ইয়াত কোৱেশ্চন নম্বৰ 1ত দিয়া হৈছে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ পৰিমাণ হল অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি এবাৰ আমি নেক্সট কোৱেশ্চনটো লৈছো তলৰ কোণটো পূৰ্ণ ঘন ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি এবাৰ আমি 3 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যদি √4/225 = 65 হয় তেন্তে √4/2.25 ৰ মান হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ এবাৰ নেক্সট 4 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যে 306 আৰু 657 ৰ লহাগু 22338 এতিয়া 102, 306 আৰু 657 ৰ লহাগু কি হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো আসলতে হ'ব লাগে বি আৰু সি এই দুটা ইয়াৰ সঠিক উত্তৰ হ'ব লাগে তে যি কি নহওক এইবাৰ আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে উক্তি এ এটা দ্বিঘাত বহুপদ fx = 3x² + kx + 5 ৰ শূন্য দুটাৰ যোগফল হল ইয়াত -2/3 তেন্তে k এর মান হ'ব 2 এইবাৰ যুক্তি দিয়া হৈছে r এটা বহুপদ ax² + bx + c ৰ শূন্য দুটাৰ পূৰণফল হল c/a ইয়াত সঠিক উত্তৰ এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি কিয়নো ইয়াত উক্তি আৰু যুক্তি দুটাই সত্য যদিও অপশন বি টু ইয়াৰ শুদ্ধ উত্তৰ এবাৰ আমি নেক্সট কোৱেশ্চনটো লৈছো 6 নম্বৰ কোৱেশ্চন যদি স্কেল ফেক্টৰ 3/7 তেতিয়া অঙ্কন কৰিবলগীয়া ত্ৰিভুজটো প্ৰদত্ত ত্ৰিভুজতকৈ ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰ হল অপশন এ এবাৰ 7 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে s² + kx + k, k > 0 বহুপদৰ শূন্য দুটা হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ এবাৰ আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো 8 নম্বৰ কোৱেশ্চন ইয়াত দিয়া হৈছে 3x + 5y = 0, kx + 10y = 0 সমীকৰণ দুটাৰ অশূন্য সমাধান থাকিলে k এর মান হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ এবাৰ আমি নেক্সট 9 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে x/a + y/b = 1 ৰেখাই অক্ষদৰ লগত গঠন কৰা ত্ৰিভুজৰ কালি হ'ব অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰ হ'ব অপশন ডি এবাৰ আমি নেক্সট কোৱেশ্চনটো লৈছো 10 নম্বৰ কোৱেশ্চন ইয়াত দিয়া হৈছে px = s² + x + 1 বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হলে 1/α + 1/β = what ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ এবাৰ আমি নেক্সট 11 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে এটা এপিৰ প্ৰথম তিনিটা পদ ক্ৰমে 2x + 1, 3x + 3 আৰু 6x - 5 হলে x ৰ মান হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ এবাৰ আমি 12 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হল আৰু উন্নতি 10% হ্ৰাস কৰা হল গতিকে ত্ৰিভুজৰ নতুন কালি ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এবাৰ আমি নেক্সট কোৱেশ্চনটো লৈছো 13 নম্বৰ কোৱেশ্চন ইয়াত দিয়া হৈছে -6,5 আৰু -2,3 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু a/3,4 হলে এর মান হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰ হ'ব অপশন বি এবাৰ 14 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে pxy বিন্দুটো a 5,1 আৰু b -1,5 বিন্দু দুটাৰ পৰা সমদূৰত্বত থাকিলে ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি
এইবাৰ আমি নেক্সট 50 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে এটা বৃত্তৰ থাকিব পৰা সমান্তৰাল স্পৰ্শৰ সংখ্যা ইয়াৰ সঠিক উত্তৰ হ'ল অপচন বি এইবাৰ 60 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যদি 5x = sec θ আৰু 5/x = tan θ হয় তেন্তে 5 * s² - 1/s² এর মান হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এবাৰ আমি 70 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে দুটা বৃত্তই পৰস্পৰক সি বিন্দুত বহিৰভাৱে স্পৰ্শ কৰে আৰু এ বি বৃত্ত দুটাৰ উভয় হতে স্পৰ্শক হলে এংগেল এ সি বি এর মান হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশন সি এবাৰ আমি নেক্সট 80 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা প্ৰত্যেক 1 সেন্টিমিটাৰ হোৱা লম্ব বৃত্তাকাৰ বেলুনৰ মুঠ পৃষ্ঠকালি ইয়াৰ সঠিক উত্তৰ হ'ব অপশন বি এবাৰ আমি 19 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যদি 6,11,x, 8 আৰু 5 ৰ মধ্য 8 তেন্তে x ৰ মান হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ এবাৰ নেক্সট 20 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে এটা লুডু গুটি এবাৰ মাৰিলে 36 ৰ উৎপাদক নোহোৱা সংখ্যাৰ সম্ভাৱিতা হ'ব ইয়াৰ সঠিক উত্তৰ হ'ল অপশন এ এবাৰ আমি 21 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যদি এটা গোলক এটা ঘনকৰ ভিতৰত খাপ খাই থাকে তেন্তে ঘনকৰ আয়তন আৰু গোলকৰ আয়তনৰ অনুপাতটো হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ এবাৰ আমি নেক্সট 22 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে 16 to the power 2x plus 3 equal 64 to the power x plus 3 তেন্তে 4 to the power 2x minus 2 equal what ইয়াৰ সঠিক উত্তৰ হ'ব অপশন বি এইবাৰ আমি নেক্সট 23 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে বহুপদ ৰাখি s² - 7x + k এর শূন্য দুটা আলফা আৰু বিটা যত আলফা - বিটা = 1 তেন্তে k এর মান হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এবাৰ আমি 24 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে দ্বিঘাত বহুপদ ৰাখি px = ab s² plus b² minus ac into x minus bc ৰ শূন্য কেইটা হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি এবাৰ আমি 25 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যদি 2x + 3y = 5 আৰু 3x + 2y = 10 তেন্তে ইয়াত x - y = what ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি এবাৰ আমি নেক্সট 26 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে x = 1/x ৰ মূল দুটাৰ সমষ্টি ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰ হ'ল অপশন সি এবাৰ আমি নেক্সট 27 নম্বৰ কোৱেশ্চন লৈছো ইয়াত দিয়া হৈছে x = a আৰু y = b সমীকৰণ জৰে লৈখিকভাৱে বুজোৱা সৰল ৰেখা দুডাল এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ডি এবাৰ 28 নম্বৰ কোৱেশ্চনটো লৈছো তলৰ কোনটো সমীকৰণৰ মূল দুটাৰ যোগফল 0 ইয়াৰ সঠিক উত্তৰ হ'ব অপশন বি এবাৰ আমি 29 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে এটা এপিৰ প্ৰথম আৰু অন্তিম পদটো হল ক্ৰমে 1 আৰু 11 যদি এপিটোৰ পদবোৰৰ যোগফল 36 হয় তেন্তে মুঠ পদৰ সংখ্যা হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰ হ'ব অপশন বি এবাৰ আমি নেক্সট 30 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে 5,8,11.47 সমান্তৰ প্ৰগতিটোৰ শেষৰ পৰা দ্বিতীয় পদটো হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশন সি এইবাৰ আমি নেক্সট 31 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যদি ট্ৰায়াঙ্গেল এ বি সি আৰু ট্ৰায়াঙ্গেল ডি ই এফ ৰ এ বি বাই ডি ই ইকুৱেল বি চি বাই এফ ডি হয় তেন্তে তলৰ কোণটোৱে ত্ৰিভুজ দুটা সদৃশ কৰিব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি এবাৰ আমি নেক্সট 32 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াতো দিয়া হৈছে যদি ট্ৰায়াঙ্গেল এ বি সি সিমিলাৰ টু ট্ৰায়াঙ্গেল ই ডি এফ তেন্তে তলৰ কোণটো সত্য নহয় ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি এবাৰ আমি 33 নম্বৰ কোৱেশ্চনটো লৈছো
2, y আৰু -4,3 বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 হলে y ৰ মান হ'ব। ইয়াতো অপশন এ বি সি ডি দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশন ডি। এবাৰ আমি নেক্সট 34 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে P2,3 বিন্দুটোৰ এছ অক্ষৰ পৰা দূৰত্ব হ'ব। ইয়াত অপশন এ বি সি ডি দিয়া হৈছে। ইয়াৰো সঠিক উত্তৰ হ'ব অপশন ডি। এবাৰ আমি নেক্সট 35 নম্বৰ কোৱেশ্চনটো লৈছোঁ। 35 নম্বৰ কোৱেশ্চনত কি দিয়া হৈছে, যদি tan θ = cot θ আৰু θ <= 90 ডিগ্ৰী > 0 ডিগ্ৰী হলে থিটাৰ মান হ'ব। ইয়াৰ সঠিক উত্তৰ হ'ব অপশন এ। এবাৰ আমি 36 নম্বৰ কোৱেশ্চনটো লৈছোঁ। যদি ইয়াত দিয়া হৈছে যদি a tan θ = x, b cot θ = y হয় তেন্তে x y ৰ মান হ'ব। ইয়াত অপশন এ বি সি ডি দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশন ডি। এইবাৰ আমি নেক্সট 37 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে যদি এটা চতুৰ্ভুজ এ বি সি ডিৰ বাহু কেইডালে এটা বৃত্তৰ স্পৰ্শ কৰে তেন্তে ইয়াৰ সঠিক উত্তৰ হ'ব অপশন ডি। এইবাৰ আমি নেক্সট 38 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে বৃত্তটোৰ কালি হ'ব। ইয়াৰ সঠিক উত্তৰ হ'ব অপশন ডি। এবাৰ আমি নেক্সট 39 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে যদি এটা বৃত্তৰ ব্যাস 40% বৃদ্ধি পায় তেন্তে ইয়াৰ কালি বৃদ্ধি পাব। ইয়াত অপশন এ বি সি ডি দিয়া হৈছে। ইয়াৰ কালি বৃদ্ধি পাব 96%, অর্থাৎ অপশন সি ইয়ার কারেক্ট উত্তর। এবার আমি নেক্সট 40 নম্বর কোশ্চেনটা লৈছোঁ। এ বি এটা বৃত্তৰ এডাল জ্যা আৰু এ ও সি বৃত্তটোৰ ব্যাস যাতে এংগেল এ সি বি = 50 ডিগ্ৰী। যদি এ টি বৃত্তটোৰ এ বিন্দুত এডাল স্পৰ্শক হয় তেন্তে এংগেল বি এ টি হ'ব। ইয়াত সঠিক উত্তৰ হ'ব অপশন সি। এইবাৰ আমি নেক্সট 41 নম্বৰ কোশ্চেনটো লৈছোঁ। ইয়াত দিয়া হৈছে R1 আৰু R2 ব্যাসাৰ্ধৰ দুটা বৃত্তৰ কালিৰ সমষ্টি আন এটা R ব্যাসাৰ্ধৰ বৃত্তৰ কালিৰ সমান হলে ইয়াৰ অপশন কোনটো ৰাইট হ'ব এ বি সি ডি দিয়া হৈছে। ইয়াৰ অপশন বি টো শুদ্ধ হ'ব লাগিছিল, কিন্তু ইয়াত হ'ব লাগে R1² + R2² = R² হ'ব লাগিছিল। ইয়াত যেহেতু R² নাই হয়তো প্ৰিন্টিং মিস্টেক হৈছে, তো যিকি নহওক ইয়াৰ অপশনটো বি ৰাইট হ'ব লাগিছিল। এইবাৰ আমি পৰৱৰ্তী কোশ্চেনটো লৈছোঁ 42 নম্বৰ কোশ্চেন। দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত হ'ব। ইয়াৰ সঠিক উত্তৰ হ'ব অপশন ডি। এইবাৰ আমি নেক্সট 43 নম্বৰ কোশ্চেনটো লৈছোঁ। ইয়াত দিয়া হৈছে এটা শ্ৰেণীৰ শ্ৰেণী দৈৰ্ঘ্য 10 আৰু মধ্যমান 12.5 শ্ৰেণীটো হ'ব। ইয়াৰ সঠিক উত্তৰ হ'ব অপশন সি। এইবাৰ আমি 44 নম্বৰ কোশ্চেনটো লৈছোঁ। ইয়াত দিয়া হৈছে 2,5 আৰু 9 অংক তিনিটাৰে প্ৰতিটোকে এবাৰকৈ ব্যৱহাৰ কৰি যিকোনো এটা 2 অংকযুক্ত সংখ্যা লিখা হ'ল। 60তকৈ সৰু সংখ্যা হোৱাৰ সম্ভাৱিতা। ইয়াত অপশন এ বি সি ডি দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি। এইবাৰ আমি নেক্সট 45 নম্বৰ কোশ্চেনটো লৈছোঁ। ইয়াত দিয়া হৈছে ট্ৰায়াঙ্গেল পি কিউ আৰ সমকোণী সমদ্বিবাহু ত্ৰিভুজ এংগেল কিউ = 90 ডিগ্ৰী তেন্তে tan r = হোৱাট। ইয়াত অপশন এ বি সি ডি দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি। তো যিকি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি এই ভিডিঅ'টোৰ জৰিয়তে যোৰহাট ডিষ্ট্ৰিক্টৰ 1 পৰা 45 নম্বৰলৈকে প্ৰশ্নসমূহৰ উত্তৰ দিয়া প্ৰয়াস কৰিলোঁ। ইয়াৰ মাজত অজানিতে মোৰ ৰৈ যোৱা ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিলে পৰৱৰ্তী ভিডিঅ'ত সেইবোৰ শুধৰণি কৰা হ'ব। আৰু যোৰহাট ডিষ্ট্ৰিক্টত বেলেগ প্ৰশ্নসমূহ কেনেকুৱা ধৰণৰ আছিলে চাই ল'ব পাৰে। যোৰহাট ডিষ্ট্ৰিক্টত এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহিছিলে। এনেকুৱা ধৰণৰ বেলেগ প্ৰশ্নসমূহ আহিছিলে। যি কি নহওক আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।